অসমবাসী ৰাইজক জনাইছো ভাল খবৰ কিয়নো প্ৰত্যেকগৰাকী ব্যক্তিয়ে লাভ কৰিব এতিয়া চিলাই মেচিনৰ লগতে ই ৰিক্সা আঁচনি হয়। বন্ধু বান্ধৱীসকল, অসমত নতুনকৈ আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে ই ৰিক্সা আঁচনি আৰু চিলাই মেচিন আপুনি কেনেকুৱাকৈ আবেদন কৰিব অতি শীঘ্ৰেই জানক। চ' বন্ধু বান্ধৱীসকল, আপুনি প্ৰথমতে ইয়াতে এটা অপশ্যন দেখা পাব, চাওক চিলেক্ট ইয়ৰ কোৰ্চ হুইচ ইউ ৱান্ট টু এপ্লাই। আপুনি কোনটো এপ্লাই কৰিব প্ৰথমতে চাওক, এনেকুৱাকৈ আপোনাৰ লিষ্টটো আহি যাব। এতিয়া চাওক, আপুনি 2 নম্বৰ যিটো অপশ্যন দি আছে চিলাই মেচিন, যদি আপুনি চিলাই মেচিনৰ বাবে আবেদন কৰে তেনে ক্ষেত্ৰত আপুনি এইখন সিলেক্ট কৰিব, আৰু যদি আপুনি ই ৰিক্সাৰ বাবে আবেদন কৰে তেনে ক্ষেত্ৰত আপুনি এইটো সিলেক্ট কৰিব। যেহেতু আপোনালোকক আগতীয়াকৈ মই আন এটা ভিডিঅ'ত দেখাইছো যে আপুনি কেনেকুৱাকৈ ই ৰিক্সা আবেদন কৰিব। চ' বন্ধু বান্ধৱীসকল, ই ৰিক্সা কেনেকুৱাকৈ আবেদন কৰিব যদি আপুনি সেইখন ভিডিঅ' চোৱা নাই, অতি শীঘ্ৰে আপুনি ভিডিঅ'টো চাই এতিয়া আবেদন কৰি লৈ লওক, কিয়নো ভিডিঅ'ৰ শেষত নতুনকৈ ই ৰিক্সা কেনেকুৱাকৈ আবেদন কৰে ভিডিঅ' আহি আছে। লগতে আপোনালোকৰ সুবিধাৰ্থে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক দি আছে, সেইখন ভিডিঅ'টো চাই এতিয়া আপুনি ই ৰিক্সাৰ বাবে আবেদন কৰক। আজিৰ ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণকৈ দেখুৱাম যে আপুনি চিলাই মেচিন কেনেকুৱাকৈ আবেদন কৰিব। চিলাই মেচিনটো আবেদন কৰাৰ কাৰণে চাওক, ইয়াতে চিলাই মেচিন এইখন আপুনি চিলেক্ট কৰিব লাগিব। যেতিয়া আপুনি চিলেক্ট কৰিব, চিলেক্ট কৰাৰ লগে লগে আপোনাৰ ওচৰত পেজটো এনেকুৱাকৈ খোল খাব। বন্ধু বান্ধৱীসকল, প্ৰথমতে দেখা পাব ইয়াতে 2 নম্বৰ অপশ্যন দি আছে পাৰ্চনেল ইনফৰমেশ্যন। ইয়াতে কেণ্ডিডেট নেম, যোনজন ব্যক্তিৰ নামত আপুনি আবেদন কৰিব সেইজন ব্যক্তিৰ নামটো ইয়াতে বহাই দিব লাগিব। তাৰপিছত ইয়াতে তেওঁৰ গাৰ্জেন নেম অথবা ফাদাৰ নেমটো বহাই দিব। ইয়াতে আপোনাৰ এখন মোবাইল নাম্বাৰ দিব লাগিব, যাতে কোন ধৰণৰ OTP অহাত অসুবিধা নহয়, যাতে OTPটো অহা যোৱা কৰে। আৰু বিশেষকৈ আপুনি আধাৰ কাৰ্ডৰ লগত যিখন মোবাইল নাম্বাৰ লিংক হৈ আছে সেইখন দিব। তাৰপিছত দেখা পাব ইয়াতে সিলেক্ট ছেক্স, আপুনি ইয়াতে ক্লিক কৰিব। ইয়াতে চাওক, যদি পুৰুষ হয় তেনে ক্ষেত্ৰত মেল দিব, আৰু যদি মহিলা হয় তেনে ক্ষেত্ৰত আপুনি ফেমেল দিব। যিহেতু আপোনালোকে সকলোৱে জানে চৰকাৰে যিখন চিলাই মেচিন প্ৰক্ৰিয়া আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিছে এইখন অকল মহিলাসকলৰ বাবে, কিন্তু তাৰ বাবে আপুনি ফেমেলটো চিলেক্ট কৰিব। যদি পুৰুষসকলে আবেদন কৰে তেনে ক্ষেত্ৰত কিন্তু নাপাব। তাৰপিছত দেখা পাব ইয়াতে ভিলেজ, ইয়াৰ পৰা আপোনাৰ ভিলেজটো বহাই দিব লাগিব। তাৰপিছত দেখা পাব ইয়াতে পোষ্ট অফিচ, ইয়াত আপোনাৰ পোষ্ট অফিচটো লিখি দিব লাগিব। ইয়াতে আপুনি পুলিচ ষ্টেচনটো লিখি দিব। তাৰপিছত ইয়াতে চিলেক্ট ষ্টেট, ইয়াৰ পৰা আপোনাৰ ষ্টেটটো আপুনি চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত দেখা পাব ইয়াতে চিলেক্ট ডিষ্ট্ৰিক্ট, ইয়াতে ক্লিক কৰিব। ইয়াৰ পৰা আপোনাৰ যিখন ডিষ্ট্ৰিক্টটো আপুনি চিলেক্ট কৰি লৈ ল'ব। লৈ লোৱাৰ পিছত তলত স্ক্ৰল কৰি দেখা পাব ইয়াতে ব্লক, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াৰ পৰা আপুনি ব্লকটো চিলেক্ট কৰিব। তাৰপিছত দেখা পাব ইয়াতে পোষ্টেল পিন, ইয়াত আপোনাৰ পিন কোডটো বহাই দিব। বহাই দিয়াৰ পিছত দেখা পাব ইয়াতে ডেট অফ বাৰ্থ অফ ৰিকুৱেষ্ট, ইয়াতে কিন্তু আপোনাৰ ডেট অফ বাৰ্থটো বহাই দিব। বহাই দিয়াৰ পিছত ইয়াতে আধাৰ নম্বৰটো আপোনালোকৰ সকলোৱে বহাই দিব লাগিব। আধাৰ নম্বৰটো বহাই দিয়াৰ পিছত তলত আপুনি স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত দেখা পাব ইয়াতে কোৱালিফিকেশ্যন ইনফৰমেশ্যন, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত দেখা পাব কোনসকল ব্যক্তিয়ে আবেদন কৰিব পাৰিব। যদি আপুনি 5 পাছ কৰিছে অথবা 8 পাছ কৰিছে অথবা মাধ্যমিক পাছ কৰিছে তেন্তে কিন্তু আপুনি আবেদন কৰিব পাৰিব। যদি গ্ৰেজুৱেশ্যনো কৰিছে তথাপিও আপুনি আবেদন কৰিব পাৰিব। এতিয়া বলক, আপুনি চিলেক্ট কৰি লৈ লোৱাৰ পিছত ইয়াতে আদাৰ কোৱালিফিকেশ্যন যদি আপোনাৰ আছে তেনে ক্ষেত্ৰত আপুনি দিব পাৰে, আৰু যদি নাই তেনে ক্ষেত্ৰত দিয়াৰ প্ৰয়োজন নাই। তাৰপিছত দেখা পাব ইয়াতে আদাৰ ইনফৰমেশ্যন, ইয়াতে চাওক চিলেক্ট কাষ্ট, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াৰ পৰা আপোনাৰ কাষ্টটো চিলেক্ট কৰিব লাগিব। চাওক জেনাৰেল, MOBC, OBC আৰু ST, H আৰু STP, ইয়াৰ পৰা আপুনি চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত দেখা পাব ইয়াতে চিলেক্ট কমিউনিটি, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত দেখা পাব ইয়াতে কোনকেইটা কেটেগৰীৰ মানুহে আবেদন কৰিব পাৰিব সম্পূৰ্ণকৈ কিন্তু ইয়াতে দিয়া আছে। জাষ্ট আপোনাৰ যিটো কেটেগৰী হয় ইয়াৰ পৰা চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত দেখা পাব ইয়াতে ৰিলিজনটো আপুনি চিলেক্ট কৰিব। তাৰপিছত চিলেক্ট আপোনাৰ ইয়াৰ পৰা চিলেক্ট প্ৰিভিউছ, যদি আপুনি আগতীয়াকৈ কোনো ধৰণৰ ট্ৰেইনিং লৈছিলে আৰু যদি আপুনি ট্ৰেইনিং কৰাৰ পিছত কোনো ধৰণৰ আঁচনি লাভ কৰিছিলে, অথবা ধৰি লওক আপুনি চিলাই মেচিন আগতে লাভ কৰিছিল নেকি, যদি লাভ কৰিছিলে তেনে ক্ষেত্ৰত ইয়েছ দিব, আৰু যদি লাভ কৰা নাই তেনে ক্ষেত্ৰত আপুনি নো ৰাখিব। নো ৰখাৰ পিছত তলত স্ক্ৰল কৰি দেখা পাব ইয়াতে ডিছক্ৰিপশ্যনত যদি আপোনালোকৰ কিবা কিবি লিখিব লগা থাকে তেনে ক্ষেত্ৰত আপুনি লিখিব পাৰে। তাৰপিছত অন এছ জানুৱাৰী, ইয়াতে কিন্তু আপোনালোকৰ এছটো বহাই দিব লাগিব। তাৰপিছত তলত স্ক্ৰল কৰি দেখা পাব ইয়াতে ফেমিলি এনুৱেল ইনকাম, আপোনাৰ বছৰি এনুৱেল ইনকামটো কিমান, অথবা আয়ৰ প্ৰমাণ পত্ৰ হিচাপে ইয়াত আপোনাৰ এনুৱেল ইনকামটো বহাই দিব। কিয়নো আপোনালোকে সকলোৱে জানে যদি আপোনালোকৰ বছৰি ইনকাম 3 লাখ টকাৰ ওপৰত হয় তেনে ক্ষেত্ৰত কিন্তু আপুনি আবেদন কৰিব নোৱাৰিব। আপোনালোকৰ 3 লাখ টকাৰ তলত এনুৱেল ইনকামটো হ'ব লাগিব। এতিয়া চাওক দেখা পাব ইয়াতে ডকুমেণ্ট আপলোড, কি ডকুমেণ্টৰ আপোনাৰ প্ৰয়োজন হ'ব। ইয়াতে চাওক কেণ্ডিডেট ফটো, ইয়াতে কেণ্ডিডেটৰ ফটোটো আপলোড কৰিব লাগিব মেক্সিমাম 100 KB। তাৰপিছত কেণ্ডিডেট ছিগনেচাৰ, আপোনাৰ ছিগনেচাৰটো আপলোড কৰিব লাগিব JPG ফাইলত 100 KB। তাৰপিছত আইডেণ্টি প্ৰুফ,
ভোটাৰ আইডি, আধাৰ কাৰ্ড, পেন কাৰ্ড, এনি আদাৰ ডকুমেণ্ট আপুনি আপলোড কৰিব পাৰে আইডেণ্টি প্ৰুফ হিচাপে। জাষ্ট ইয়াতে আপুনি 5 KB আপলোড কৰিব লাগিব, 500 KB PDF হিচাপে। তাৰপিছত তলত স্ক্ৰল কৰি দেখাব ইয়াতে এড্ৰেছ প্ৰুফ, আধাৰ কাৰ্ডটো আপুনি আপলোড কৰিব পাৰে 500 KB লাগিব। তাৰপিছত স্কুল চাৰ্টিফিকেট PDF অন মেক্সিমাম 500 KB আপলোড কৰিব লাগিব। তাৰপিছত কমিউনিটি চাৰ্টিফিকেট অফ দ্য ৰিজিয়ন, আপোনাৰ ইয়াতে যদি মুছলিম হয় তেনে ক্ষেত্ৰত আপোনালোকৰ কাষ্ট চাৰ্টিফিকেটটো ইয়াতে আবেদন কৰিব লাগিব। তাৰপিছত তলত আপুনি স্ক্ৰল কৰিব, স্ক্ৰল কৰাৰ পিছত দেখাব ইয়াতে BPL চাৰ্টিফিকেট, আপোনাৰ BPL কাৰ্ডটো যদি আছে তেনে ক্ষেত্ৰত ইয়াতে আপুনি আপলোড কৰিব লাগিব 500 KB। তাৰপিছত ইয়াতে কাষ্ট চাৰ্টিফিকেটটো আপুনি আপলোড কৰি দি দিব। তাৰপিছত দেখাব ইয়াতে ইনকাম চাৰ্টিফিকেট ইছ্যু, যদি আপোনাৰ ইনকাম চাৰ্টিফিকেটটো আছে তেনে ক্ষেত্ৰত আপোনাৰ ইনকাম চাৰ্টিফিকেট কিন্তু ইয়াতে আপলোড কৰিব লাগিব। তাৰপিছত চাওক ইয়াতে এছ প্ৰুফ, এডমিট কাৰ্ড অফ HSLC আদাৰ PDF, আপুনি HSLCৰ এডমিট কাৰ্ডো দিব পাৰে অথবা আদাৰ কোনো ধৰণৰ যদি আপোনাৰ বাৰ্থ চাৰ্টিফিকেট আছে তেনে ক্ষেত্ৰতো আপুনি দিব পাৰে। চ' এইখিনি ডকুমেণ্ট কিন্তু আপোনালোকৰ আপলোড কৰিব লাগিব। আপলোড কৰি লোৱাৰ পিছত যেতিয়া আপুনি ছাবমিটত ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে আপোনাৰ ওচৰত এখন ৰিচিপ্ট আহি যাব, সেইখন ৰিচিপ্টটো আপুনি ৰাখি দিব। হয় বন্ধু বান্ধৱীসকল, এতিয়া বলক আপুনি এইখন পেজত কেনেকুৱাকৈ আহিব। আপোনাৰ সুবিধাৰ্থে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত এইখন ভিডিঅ'ৰ লিংকটো দি আছে, আপুনি সেইখন লিংকত ক্লিক কৰাৰ লগে লগে ডাইৰেক্ট এইখন পেজত যাব। চ' বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় জানিলে আপুনি কেনেকুৱাকৈ আবেদন কৰিব। লগতে আপোনালোকে দেখা পাইছে, আপোনালোকে নিশ্চয় দেখা পাইছে দুটা আঁচনি কিন্তু ইয়াৰ পৰা আবেদন কৰিব পাৰিব। এটা হ'ল চিলাই মেচিন আৰু আনটো হ'ল ই ৰিক্সা আঁচনি। এই দুটাই স্কিম আপুনি কেনেকুৱাকৈ আবেদন কৰিব নিশ্চয় আপোনালোকক সবিশেষ জনাই দিছোঁ। বন্ধু বান্ধৱীসকল, আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যদি এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰা তেন্তে এনেকুৱাকৈ নতুন নতুন ইনফৰমেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।